পেহেলগামৰ ঘটনাক লৈ তিনিচুকীয়াতো প্ৰতিবাদ ছাত্ৰ সন্থাই পানী তোলাত দেৱাল অংকন কৰি সাব্যস্ত কৰে প্ৰতিবাদ আৰু পেহেলগামৰ সন্ত্ৰাসবাদী বৰ্বৰ আক্ৰমণৰ বিৰোধিতা কৰি আজি তিনিচুকীয়াতো ছাত্ৰ সন্থাই এইদৰে দেৱাল অংকন কৰি প্ৰতিবাদ কৰা দেখা গ'ল আৰু এই বিষয়ে আমাক অধিক জনাব তিনিচুকীয়াৰ সিনিয়ৰ ব্যুৰ চিফ ৰঞ্জিত দত্তই। আমি ইতিমধ্যে জনাই আছোঁ পেহেলগামত সন্ত্ৰাসবাদী বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ কৰি তিনিচুকীয়াত আচুৰ প্ৰতিবাদ তিনিচুকীয়াত দেৱাল অংকন কৰি এইদৰে প্ৰতিবাদ কৰা দেখা গ'ল আৰু এই বিষয়ে আমাক অধিক জনাব আমাৰ তিনিচুকীয়াৰ সিনিয়ৰ ব্যুৰ চিফ ৰঞ্জিত দত্তই। ৰঞ্জিত, ৰাজ্যজুৰি তথা দেশজুৰি এতিয়া পেহেলগামৰ হত্যাকাণ্ডৰ প্ৰতিবাদ লগতে সন্ত্ৰাসবাদৰ প্ৰতিবাদ আৰম্ভ হৈছে চৌদিশে। মই কৈছোঁ অতি গুৰুত্বপূৰ্ণ পানীতোলা অঞ্চল। পানীতোলা অঞ্চলত এতিয়া চহৰ নগৰ তাৰ বাট পথ সকলোতে এতিয়া কেৱল এটাই শব্দ গুঞ্জন উঠিছে, চিত্ৰৰ মাধ্যমেৰে গুঞ্জন উঠিছে যে সন্ত্ৰাসবাদ নিপাত যাওক। কেমেৰা পাৰ্চন বিতুপনে দেখুৱাব যে ইতিমধ্যে সৰাপাত নামৰ এটা চিত্ৰকলাৰ গোষ্ঠীয়ে আচুৰ নেতৃত্বত সমগ্ৰ পানীতোলা অঞ্চলত বিভিন্ন দেৱাল লিখন দেৱালৰ ছবি অংকনৰ তেওঁলোকে কাম আৰম্ভ কৰিছে, য'ত তেওঁলোকে স্পষ্টভাৱে এটা কথা কৈছে, ষ্টপ টেৰৰিজিম, সন্ত্ৰাসবাদ নিপাত যাওক। এই প্ৰতিচ্ছবি আমি দেখুৱাব বিচাৰিছোঁ। আমি ইয়াৰ শিল্পীসকলক কিছু আঁতৰলৈ আহিবলৈ অনুৰোধ কৰিম যে আমি সমগ্ৰ পৰিৱেশটো কিছু কেমেৰা পাৰ্চন বিতুপনে সমগ্ৰ পৰিৱেশ এটা দেখুৱাব যে পানীতোলা আচুৰ নেতৃত্বত আচলতে সৰাপাত দলিচা নামৰ এটা চিত্ৰশিল্পী দলে এই চিত্ৰ অংকন কৰিছে অতিকৈ গুৰুত্বপূৰ্ণ পানীতোলা অঞ্চলত, য'ৰ পৰা আচলতে এই সন্ত্ৰাসবাদ নিপাত যাওকৰ প্ৰতিধ্বনি আৰম্ভ হৈছে। আমি আচুৰ নেতৃত্ব আছে, আমি আচুৰ নেতৃত্ব চলাই তেওঁলোকৰ দুআষাৰ কথা সুধিবলৈ চেষ্টা কৰিম। কি ক'ব এই মুহূৰ্তত সন্ত্ৰাসবাদ নিপাত যাওক? জম্মু কাশ্মীৰৰ পেহেলগামত যি 28জন নিৰীহ লোকে আচলতে পৰ্যটকে সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত নিজৰ প্ৰাণ আহুতি দিলে, আমি সেই ঘটনাক আচলতে আমি পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাই আজি এইখনৰ পৰা দেৱাল অংকন আৰু দেৱাল লিখনৰ জৰিয়তে আমি সেই কাৰ্যৰ বিৰোধিতা কৰিছোঁ আৰু আমি দেশবাসীক তথা অসমৰ বিভিন্ন ৰাইজক আমি একত্ৰিতভাৱে এই সন্ত্ৰাসবাদৰ বিৰুদ্ধে থিয় হ'বলৈ এইখনৰ পৰা এই স্থানৰ পৰা অনুৰোধ জনাইছোঁ। আৰু ক'ত ক'ত কৰিছে এই দিনৰ আমি পানীতোলাৰ বিভিন্ন অঞ্চলত বিভিন্ন দেৱালত আমি এই অংকন কাৰ্যসূচী লৈছোঁ আৰু আমাক এই ক্ষেত্ৰত সহায় কৰিছে পানীতোলা অঞ্চলৰ বিভিন্ন আমাৰ চিত্ৰশিল্পীসকলে। যথেষ্ট গুৰুত্বপূৰ্ণ বক্তব্য ৰাখিলে। আমি কেমেৰাজন বিতুপনে সমগ্ৰ প্ৰতিচ্ছবিটো এই সৰাপাত দলিচাৰ আচুৰ লিখাৰ পৰা আৰম্ভ কৰি সমগ্ৰ প্ৰতিচ্ছবিটো দূৰৰ পৰা দেখুৱাবলৈ স্পষ্টভাৱে অনুৰোধ কৰিছোঁ, য'ত এটাই কথা স্পষ্টভাৱে উল্লেখ আছে, সন্ত্ৰাসবাদ নিপাত যাওক। যিটো আছিল জম্মু কাশ্মীৰৰ পেহেলগামত যিটো ঘটনা সংঘটিত হৈ গ'ল, এই ঘটনাই সমগ্ৰ দেশ নহয় সমগ্ৰ বিশ্ব এতিয়া কঁপাই আছে।